বন্ধুসকল এতিয়া বৰ্তমানে ভাত কাঁহী উলিয়াই ল'লোঁ। এইফালে আছে কাচকল ফ্ৰাই আৰু লাই পাত আলু বইল, এইফালে এটা কণী আৰু লাই পাত আৰু লগতে আছে মোৰ প্ৰিয় জলকীয়া এপিচ পিঁয়াজ। বলক এতিয়া ভাতমুঠি খাই লওঁ। শ্ৰী ৰাম 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 প্ৰভু। ভাতৰ কাঁহীখন লৈছোঁ আৰু এতিয়া আপোনালোকৰ সন্মুখতে প্ৰথমে চেণ্টেক্সটোৰ পৰা পানী ঘুটি খাই লওঁ দেই। ধুনীয়া। আৰু এতিয়া ভাতৰ কাঁহীখন আৰম্ভ কৰোঁ। আপোনালোকৰ ভালনে? আশা কৰোঁ সকলোৱে ভালে আছে। আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত ময়ো ভালে আছোঁ। আজি দেখিছে এইফালে কেঁচা লাই পাত আৰু প্ৰিয় জলকীয়া আৰু এটা কণী আধা মানে জানমণি আৰু আধা মোৰ। আৰু মোৰ প্ৰিয় জলকীয়া দুটা লাগেই আৰু দেখিছেই নহয়। আৰু এইফালে আছে কাচকল ভাজা। বলক তেতিয়া বন্ধুসকল আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাত খালে নে আপোনালোকে? যদি বা নাই খোৱা খাই বৈ লওক আৰু মোৰ ভিডিঅ' চাই এনজয় কৰক। ৰাম ৰাম, কিনো এনজয় কৰিব আজি। এয়া দেখিছে বইল চব্জি আৰু কণী, তাকো এফাল। শ্ৰীৰাম। ধুনীয়া। মোৰ মানে বইল চব্জিকণ হ'লে আৰু শুই নালাগে। লগতে যেনিবা মোৰ প্ৰিয় জলকীয়াটো। জান ভাত বাঢ়ি আনা তোমাৰ। এই কণী দুফাল কৰি থৈ দিছোঁ। মজা। বন্ধুসকল আপোনালোকৰ ধান চান কাটি মেলি হ'লনে? আমাৰ হোৱা নাই। আমি আৰু এসপ্তাহমান লাগিব। এসপ্তাহ পাছত আৰু পথাৰ এৰিম আৰু। জানমণি আহি যোৱা। জানমণি কণী ফাল লৈ যোৱা। মাছ আছিলে নি? মজা। ইমান ধুনীয়া মাছ, দনিকণা মাছ দেখা নাছিলোঁ। ক'ত থৈছিলা হয়? মাছ তুমি ল'লা? তুমি খোৱা নাই বুলি কোৱা নাই, লগতে খাব পাৰিলা ন?
তাকে ভাবিছোঁ ভাজিটাও গৰম গৰম হৈ আছে চব্জি অকণ লৈ লওঁ নালাগে নেকি মৰমত দিছোঁ ল ফুফু মামা কাৰণে যা ফুফু ওচৰলৈ আছোন ওচৰলৈ ঢকা এটা মাৰি দিওঁ ফুফু জলকীয়া ললা ক'ত আছে কিনা চাউলত খেৰগুটি ওলোৱাটো স্বাভাৱিক নহয় জানো বনাব পটাপট খাই থলোঁ আকৌ দেই মই সঁচাকৈ শুকোৱা বাৰু বন্ধুসকল দেখিছেনে ভাতটো খালি কৰি দিলোঁ যদি ভিডিঅ'টো ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব মানে কি আৰু মই আৰু বইল চব্জি খোৱা মানুহে এফালে কণীয়ে ভাল পাইছোঁ এফালে খাই লওঁ লোকেল কণী যিহেতুকে কুকুৰা যিদিনে পাইছে নহয়নে তেতিয়াহ'লে ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ জানমনি হৈছে না তোমাৰ তুমি আৰম্ভ কৰা এতিয়ালৈ বাই বাই